আচলতে মই ফেচবুক দৰ্শকসকলক লৈ এটা মই মেছেজ লৈ আহিছোঁ আৰু মেছেজটো হ'ল এনেকুৱা যেন ফখৰুদ্দিন বৰপেটা যি ফখৰুদ্দিন মেডিকেল আহমেদ কলেজখন আছে আৰু কলেজৰ ভিতৰত আচলতে দৃশ্যাংশবিলাক চাই ল'ব। আৰু এনেদৰে মানে একদিন বৰষুণ দিয়াৰ লগে লগে বানপানীৰ সৃষ্টি হৈছে আৰু মানুহবিলাকৰ আচলতে বহুতে অসুবিধা হৈছে মেডিকেলৰ ভিতৰত যাবৰ কাৰণে। আৰু মেডিকেলৰ ভিতৰত যে যাব যেন ৰাস্তাবিলাক যি আছে একাঠো পানী হৈছে। আৰু ড্ৰেইনবিলাক আছে যে ড্ৰেইনবিলাকত হৈছে কি জানা, ড্ৰেইন ফুল হৈ আছে, অলপ লেতেৰাবিলাকত ড্ৰেইনত থাকে। আচলতে মানুহবিলাকে এনেদৰে মেডিকেলত যোৱাৰ কাৰণে খুবেই মানে কি বেয়া পায়। আৰু মই ভিতৰৰ অলপমান দৃশ্যাংশবিলাক মই দেখাবৰ কাৰণে চেষ্টা কৰিম। চাওক এইফালে এনেদৰে মানে কি গাড়ীবিলাকে দিয়ে মানুহ অহা যোৱা কৰি আছে। আচলতে মেডিকেলৰ যিটো গেট আছে গেটৰ ভিতৰে বহুত মানুহে মানে থিয়া দি আছে, ভিতৰত দেখি আহিব পৰা নাই। আৰু দুই এটা মানে পিলপিলি ভিতৰত দেখি আহি আছে, তাকে লৈ মানে কি মানুহবিলাকে পিলপিলিত উঠি কেনে দুই একজনকৈ আগবাঢ়ি যাই আছে। আৰু ইফালে মানে কি এনেকৈ ছাৰেও মানে কি থিয়া দি আছে, আহিব পৰা নাই। একটুকুলৈকে পানী হৈছে। ছাৰে মোকে মাতিলে, মই মাতাৰ লগে লগে মই ছাৰৰ ওচৰতে মানে যাই কেনে গাড়ীখন ৰাখি দিছোঁ। আৰু ছাৰক মানে মই উঠাই লৈছোঁ। ছাৰে মানে তাৰ পৰা মানে কি গেটৰ বাহিৰত ওলাই আহিব, কিন্তু আহিব পৰা নাই পানীত ধৰি। আচলতে চাওক দৃশ্যাংশবিলাক বৰপেটা মেডিকেল কলেজ আহমেদৰ ভিতৰত এনেদৰে মানে কি বানপানী হৈছে একদিন বৰষুণ দিয়াৰ লগে লগে। আচলতে যদি 2-3 দিনকৈ কৰি এনেকৈ যদি বৰষুণ দিয়ে আৰু মেডিকেলত আহিব কোনো নালাগে। আৰু মেডিকেলৰ ভিতৰে যি গতিকে বানপানী হৈছে, চাওক মানুহবিলাকে কেনেদৰে মানে কি অহা যোৱা কৰিছে। মেডিকেলৰ এইবিলাক হ'ল দৃশ্যাংশ চাই ন, আহিব নোৱাৰে। মেডিকেলৰ ভিতৰে যাৱাৰ মানে যিটো গেট আছে সেইটো গেটতে একাঠুকৈ পানী হৈছে। এইবিলাক বস্তু অলপমান মানে কি চাফা কৰিব লাগে, ড্ৰেইনবিলাক চাফা কৰি দিব লাগে, পানীবিলাক ক্লিয়াৰ কৰি দিব লাগে হ'ল কামখন।